ৰাইজ আপোনালোকে আজি মোৰ মাতটো শুনি একদম নাহাহিব দেই। যোৱাকালি ফাংচন চাই এনেকুৱাকৈ চিঞৰিলোঁ, এতিয়া মাত নাইকিয়া হৈ থাকিল। মানে আমাৰ গাঁৱত যিহেতু তিনিদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছিল আৰু তাৰে যোৱাকালি ৩ নম্বৰটো দিন আছিল। ৰাতিপুৱাৰ ভাগত অকণমান কিবা কিবি খেল ধেমালি প্ৰতিযোগিতা পাতিলে। প্ৰথমতে সৰুখিনিয়ে পাৰ পানী খেলিলে, মিউজিক চেয়াৰ খেলিলে আৰু আমি ডাঙৰখিনিও যিহেতু বহুতেই আছিলোঁ সেইকাৰণে আমাৰ মাজতে কম্পিটিশ্যন হ'ল, মানে মিউজিক চেয়াৰ খেলিলোঁ আৰু মই যেনিবা কিবাকৈ ফাৰ্ষ্ট পুৰস্কাৰটো পালোঁ আৰু জিকি পেলাই এনেকুৱাকৈ চিঞৰিছোঁ যেন মই অলিম্পিকে জিকিছোঁ। আৰু পুৰস্কাৰটো কি পালোঁ সেইটো বাৰু পিছত দেখুৱাম। আৰু গধূলি আমাৰ গাঁৱৰ টিকলিকেইজনীয়ে ধুনীয়াকৈ ডান্স কৰিলে। তাৰপিছত গায়ক আহিলে নহয়, গায়কৰ লগত এনেকুৱাকৈ নাচিলোঁ, এনেকুৱাকৈ চিঞৰিলোঁ, যাৰ ফলত এতিয়া মোৰ মাতটো নাই। গাইজ, এই বছৰৰ কাৰণে আমাৰ শিৱৰাত্ৰি ফাংচন শেষ। এইয়া মঞ্চ খালী। এতিয়া ৰাতি ৩টা বাজিছে, আমি একদম ফাংচন শেষ কৰি বহি আছো। এইয়া আমি এতিয়া ভাত খাম। এইয়া আমাৰ মঞ্চ খালী, চেয়াৰ খালী, আমি ৰখি আছো। এই বছৰৰ কাৰণে শেষ, অহা বছৰ লগ পাম আকৌ। বাই বাই।